যেহেতুকে সকলোৱে গম পালোৱে পৰীক্ষাটো আহিব আৰু যদিহে পৰীক্ষা সঁচাকৈ আহিয়ে আছে তেতিয়াহ'লে আমি কোনকেইটা বস্তুৰ ওপৰত মেইনলি ফ'কাছ কৰিব লাগিব ফ'কাছৰ ভিতৰত ক'ব গ'লে মেথছ এণ্ড ৰিজনিঙৰ কথা যদি কওঁ তাত আমাৰ আছে 50 মাৰ্কছ কিন্তু তাৰ লগতে আৰু এটা ছাবজেক্ট আছে বহুত বেছি ইম্পৰ্টেণ্ট আৰু সেইটো হৈছে ইংলিছ ইংলিছত যদি আমি চাওঁ তাত 25টা কুৱেশ্যন আছে 50 নম্বৰ আহে আৰু তাৰ লগতে জেনেৰেল ইংলিছ বা গ্ৰামাৰৰ কুৱেশ্যনত 10টা কুৱেশ্যন আহে তো আল্টিমেটলি ইংলিছৰ 60 মাৰ্ক আছে এণ্ড মেথছ এণ্ড ৰিজনিঙৰ যদি কওঁ 50 মাৰ্কছ এতিয়া সকলোৱে ভাবিব জিকে জি এছ কি আমি নকৰোঁ নেকি জিকে জি এছৰ এতিয়া সকলোৰে মাইণ্ডত সেইটো ভয় আহিছে যে জিকে জি এছৰ ক'ৰ পৰা কুৱেশ্যন দিব চব কাৰেণ্ট এফেয়াৰ দিব কি দিব তো কোচিং চেণ্টাৰত পঢ়োৱাবিলাক নাহে বুলিও কৈছে তো এইবিলাক বস্তু মাইণ্ডত ৰাখিব লাগিব যদি বেছিয়ে কমপ্লিকেটেড জিকে জি এছ দি দিয়ে তেতিয়া কি হ'ব তেতিয়া মেক্সিমামে হয়তো জিকে জি এছত মাৰ্ক নাপাব দুই এজনে পালেও হয়তো দুই এটা টোক্কা মাৰিব দুই এটা কমন পৰিব তেনেকুৱা হ'ব আৰু এইটো ক্ষেত্ৰত কাট অফ ক্লিয়াৰ কৰাৰ কাৰণে কেইটামান বস্তুৱেহে মেইনলি ৰোল তাতে প্লে কৰিব আৰু সেইকেইটা হৈছে মেথছ ৰিজনিং এণ্ড ইংলিছ যাৰ মেথছ ৰিজনিং ইংলিছ ভাল সি এইকেইটা ছাবজেক্টত ভাল মাৰ্কছ পাব জিকে জি এছটো এনেও কোনো পৰা নাই তো আল্টিমেটলি এইবাৰৰ কাৰণে বেষ্ট ষ্ট্ৰেটেজি যদি ক'ব যাওঁ আমি মেইনলি ফ'কাছ কৰিব লাগে মেথছ ৰিজনিং কাৰণ তাত এনেকুৱা হয় পঢ়িছোঁ মানে মাৰ্ক পামেই আৰু তাৰ পাছত হৈছে ইংলিছ অলপমান কমপ্লিকেটেড বাট ষ্টিল ইংৰাজীত আমি যদি 60 মাৰ্কৰ ভিতৰত মেক্সিমাম মাৰ্ক যিমান পচিবল হয় আমি যদি স্ক'ৰ কৰিব পাৰোঁ তেতিয়াহ'লে আই থিংক সকলোৰে কাৰণে এই ষ্ট্ৰেটেজিটো বেনিফিচিয়েল হ'ব আৰু এক্সামৰ কাট অফ যিহেতুকে যোৱাবাৰ যিমান গৈছিলে এনেকুৱা নহয় যে এইবাৰ বহুত বেছি যাব অলমষ্ট চিমিলাৰ সেইখিনি মানে থাকিব কাৰণ পেপাৰ টাফনেছ লেভেল বাঢ়িব ভেকেঞ্চি যদি কমকৈ আহেও টাফনেছ লেভেল বাঢ়িব তো কাট অফটো সিমানখিনি মানতে লাই কৰিব 120 ধৰি লোৱা তো 120 মাৰ্কছ স্ক'ৰ কৰাৰ কাৰণে আমি মেথছ ৰিজনিং এণ্ড ইংলিছ কৰিলেও এইটো পচিবল ঠিক আছে তো সকলোৱে এনেকৈ ষ্ট্ৰেটেজিটো বনোৱা দেন পঢ়া ষ্টাৰ্ট কৰা কাৰণ এক্সামৰ 2 মাহ আগত পঢ়িতো একদমেই পচিবল নহয় তো ৰাইট নাও চিটুৱেশ্যনে তেনেকুৱা তো সকলোৱে খুব ধুনীয়াকৈ পঢ়ি থাকা লগ পাম অন্য ভিডিঅ'ত থেংক ইউ